বন্ধ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু যি অৰ্ডাৰখনৰ বিষয়ে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম। নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল টিচাৰ্ছ গাইড এমডিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপোনালোকে ফেচবুকত চাই আছে পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰছাত্ৰীসকল আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই অৰ্ডাৰখন আহিছে আমাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ডিফু ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন বিশেষকৈ 4 এপ্ৰিল 2026 তাৰিখে প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন বিশেষকৈ 23 মাৰ্চ 2026 তাৰিখে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ ফালৰ পৰা যি অৰ্ডাৰখন প্ৰকাশ পাইছিলে সেই অৰ্ডাৰখনৰ ওপৰত ভিত্তি কৰি আমাৰ কাৰ্বি আংলং জিলাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ তথা অৰণ্য শইকীয়া ছাৰে কাৰ্বি আংলং জিলাৰ ভিতৰত থকা চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহ লগতে মেজিষ্ট্ৰিয়েল কোৰ্টছ PRI আৰবান লোকেল বডিজ শিক্ষানুষ্ঠানসমূহ লগতে ব্যৱসায় আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহ তথা বেংককে ধৰি লগতে টি গাৰ্ডেন আৰু ইণ্ডাষ্ট্ৰিয়েলসমূহ আদিকে ধৰি সকলোখিনি 9 এপ্ৰিল 2026 অসম বিধানসভা নিৰ্বাচনৰ বাবে পাব্লিক হলিডে হিচাপে ঘোষণা কৰা হৈছে। ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে, অৰ্থাৎ 9 এপ্ৰিল তাৰিখে আমাৰ শিক্ষা অনুষ্ঠানকে ধৰি বেংককে ধৰি সকলোখিনি বন্ধ ৰাখিবৰ বাবে তথা পাব্লিক হলিডে হিচাপে ঘোষণা কৰা হৈছে। তো আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবলৈ যেনে আপোনালোকে শিক্ষা সেতু পৰ্টেলত পোষ্ট ডিটেইলছসমূহ কেনেকৈ আপডেট কৰিব লাগে, কেনেকৈ এপ্ৰুভ কৰিব লাগে, ছাত্ৰ ছাত্ৰীসমূহক কেনেকৈ আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰিব, কেনেকৈ ইনপুট কৰিব তথা ফুল কৰিব, লগতে এবচেঞ্চ ৰিজনসমূহ কেনেকৈ আপডেট কৰিব, এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেন্তে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ সকলোকে।